কৰিলি অ'কে ৰেকৰ্ডিং হৈ আছে কুৱেশ্যনটো পঢ়ি দে প্লিজ প্লাছ 3 হয়নে 1ৰ কেই নম্বৰ 3 নম্বৰ হয়নে 2x² - 6x + 3 হয়নে অ'কে ইয়াত কাম এটা কৰ না কি লিখিম লগালগ comparing with ax² + bx + c = 0 আৰু ইয়াত লিখিম a ≠ 0 অ'কে ইণ্টাৰেষ্টিং কথা এটা কওঁ চা না চা বস্তু চা তহঁতৰ হেৰিটো মনত আছে নি বাৰু এবাৰ এই লিনিয়াৰ ইকুৱেশ্যনত আৰু পলিনমিয়েলত পঢ়িছিলোঁ যে লিনিয়াৰ ইকুৱেশ্যনত কি কৈছিলোঁ মই যদি 2x + 3y বুলি থাকে = 0 থাকে ইয়াৰ পৰা আমি কি গম পাম ইয়াৰ পৰা আমি এইটোৱে গম পাম যে এই লাইনডাল অৰিজিনৰ মাজে যায় এতিয়া মই কোৱাড্ৰেটিক ইকুৱেশ্যন বা পলিনমিয়েল এটা লিখিম হা 2x² + 3x = 0 ইয়াত পিছফালৰ সেই নাম্বাৰ পাৰ্টটো ইয়াৰ পৰা কি গম পাওঁ জানো ইয়াৰ এটা 0 বা এটা ৰুট বা আলফাটো 0 হয় বাকী বিটাটো যি ওলাব এটা ৰুট কি হয় ইয়াৰ গম পালোঁ কম্পেয়াৰিং উইথ কৰিলোঁ কি পালোঁ a = 2 পালোঁ b = -6 পালোঁ c = 3 পালোঁ এতিয়া আমি ডিছক্ৰিমিনেণ্ট উলিয়াম b² - 4ac b² মানে কি -6² - 4 × 2 × 3 that means আমি পালোঁ 36 - 4 × 2 = 8 3 = 24 which gives us 2 and 3 - 2 is 12 it is greater than 0 মই ঠিকে কৰিছোঁ নে বাৰু 2x² - 6x + 3 ঠিকে লিখিছোঁ a জেগাত 2 b জেগাত -6 c জেগাত 3 আছে b² - 4ac -6² - 36 ঠিকে লিখিছোঁ 4 × 2 × 3 6 4 = 24 চৌকা থাকিলে 2 থাকিলে 3 ঠিকে লিখিছোঁ কি লিখিম 2 ইউনিক কিছুমান ইউনিক বুলি কয় কিছুমানে ডিষ্টিংক্ট বুলি কয় ৰিয়েল ৰুটছ আৰু এটা কথা দেই এই 12টো পাৰফেক্ট স্কোৱাৰ নেকি পাৰফেক্ট স্কোৱাৰ অভিয়াছলি নহয় না 1 4 9 16 হয় এনেকৈ যায় 12টো পাৰফেক্ট স্কোৱাৰ নহয় ডেট মিনছ ৰুটৰ ভিতৰত আমাৰ কোন আহিব ৰুটৰ ভিতৰত b² - 4ac আহে b² - 4ac পাইছোঁ কিমান তেতিয়াহ'লে ৰুটৰ ভিতৰত কোন আহিব ৰুটৰ যদি 12টো স্কুৱেৰ নাম্বাৰ নহয় তেতিয়াহ'লে ৰুটৰ ভিতৰত যদি 12 আহি যায় ইট ইজ এ ইৰেশ্যনেল নাম্বাৰ লগালগ আমি কি গম পাম জানো 2 ডিষ্টিংক্ট ৰিয়েল ৰুটছ আৰু সেই ৰুটছকেইটা হ'ব একচুৱেলি ইৰেশ্যনেল চাইডত লিখি দিবি চিন্স 12 ইজ নট আ স্কুৱেৰ নাম্বাৰ ৰুট 12 ইজ ইৰেশ্যনেল এইখিনি এক্সামত লিখি দিব নালাগে ইৰেশ্যনেল লিখিব পাৰোঁ কিন্তু এতিয়া আমাক কি কৈছিলে ফাইণ্ড দ্য নেচাৰ অফ দ্য ৰুটছ অফ দ্য ফলোইং কোৱাড্ৰেটিক ইকুৱেশ্যনছ ইফ ৰিয়েল ৰুটছ এক্সিষ্ট ফাইণ্ড দেম ইয়াত ৰিয়েল ৰুট পাই গ'লোঁ ৰিয়েল ৰুট পালোঁ কাৰণে আমি ডাইৰেক্ট সলিউশ্যন উলিয়াম কি লিখিম বাই কোৱাড্ৰেটিক ফৰ্মুলা কি লিখিম x = মুখস্থ ৰাখিবি দেই গাই যাচোন x = -b তাৰপিছত কি লিখিম কোৱাড্ৰেটিক ফৰ্মুলাটো কি আছিলে x = -b তাৰপিছত ± √/, এইটোকে ডিছক্ৰিমিনেণ্ট বুলি কেলৈ কয়নো কাৰণ সেইটোৱে কাৰ ভিতৰত থাকে √/, ডিছক্ৰিমিনেণ্ট বুলি এই গোটেইটোক কয় নাই তেতিয়াহ'লে ৰুটৰ ভিতৰত কি থাকিব আৰু তলত কিবা থাকে কিন্তু কি থাকে 2a এটা থাকে কি থাকে এটা ভেলু বহাই যায় দেই আমাৰ এটা অভ্যাস থাকে কি থাকে জানো -b b মানে -6 তো -6 আমাৰ কি অভ্যাস থাকে আমি আকৌ b আৰু 4ac জেগাত a আৰু c জেগাত b জেগাত ভেলু বহাবলৈ লাগি যাওঁ আমি পাহৰি যাওঁ যে আমি b² - 4ac উলিয়াই লগালগ কি ভাবি ইয়াত ঠিক আছে আৰু তলত আহিব 2 × 2 ওপৰত আহি যাব আমাৰ 6 ± √/ৰ ভিতৰত থাকিলে আমাৰ চাবি দেই 12টোক মই 3 × 4 বুলি লিখাত মোৰ দিগদাৰী নাই 4টো এটা স্কুৱেৰ নাম্বাৰ যিটো ৰুটৰ পৰা বাহিৰলৈ আহিব পাৰে 4টো বাহিৰলৈ আহিলে 2 বুলি আহিবনে বাৰু +- 2 √3 ভিতৰত থাকি যাব তলত 4
এটা বস্তু এটা মন কৰ ওপৰৰ নিউমাৰেটৰটোত 6 আৰু 2 ৰ পৰা মই 2 এটা কমন ল'ব পাৰোঁ ল'লে কি হৈ যাব আমাৰ 2 এটা কমন ল'লে আমি পাম যে 3 প্লাছ মাইনাছ √3 ডিভাইডেড বাই 4 আৰু এই 2টোৱে 1 যা এই 2টোৱে 4ক 2 যা কিমান পাম তেতিয়াহ'লে লাষ্টত 3 প্লাছ মাইনাছ √3 ডিভাইডেড বাই 2 একচুৱেলি এইটোৱে আনচাৰ লাষ্টত কি লিখি থৈ আহিবি গম পাওঁ লাষ্টত লিখি থৈ আহিবি x is equal to 3 plus √3 by 2 and 3 minus √3 by 2 প্লাছ মাইনাছ আছে যে এবাৰ প্লাছত লিখিম এবাৰ আনচাৰ ঠিক আছে কিছুমানে আৰু এটা কাম কৰি দিব পাৰে চাবি দেই এই আমি যে কৰোঁ দুফালটো যে 3/2 √3 by 2 এনেকৈ ফালি থৈ আহিব পাৰে এইটো শুদ্ধ আনচাৰ এইটো শুদ্ধ আনচাৰ ফালি থৈ আহিলেও শুদ্ধই পাবি কিবা আছে এতিয়া 9x² minus 6x plus 1 একচুৱেলি এইটো যদি তুমি ধৰিব পাৰিছ কেনেবাকৈ এইটো a plus b হোল স্কোৱাৰ ফৰ্মুলা হয় চৰি 9x² plus 6x কৈছে ন প্লাছ 1 হয় নাই এইটো a plus b হোল স্কোৱাৰ ফৰ্মুলা হয় কিন্তু বাদ দিয়া হয় নকৰোঁ 4 নম্বৰ কুৱেশ্যন নহয় জানো 9x² plus 6x is equal to 0 হয়নে a ৰ জেগাত 9 আছে b ৰ জেগাত 6 আছে আৰু c ৰ জেগাত আছে 1 ইয়াৰ পৰা আমি পাম ডিসক্ৰিমিনেন্ট উলিয়াব লাগিব which is b square minus 4ac ইয়াৰ পৰা minus 6 নেকি তাহলে a minus b whole square formula minus 6 okay no কেমেৰা অন আছে ন okay b square মানে হ'ব minus 6 का whole square 4 into a মানে 9 c মানে 1 ইয়াৰ পৰা 36 পাম 4 9 আমি পাম 36 দেখাই গম পালো যে লগালগ কি ওলাই গ'ল আমাৰ 0 0 মানে কি এই গোটে পাৰ্টটো 0 তো লগালগ কি গম পাম আমি গম পাম যে হেৰি b square minus 4c 0 ওলাই গ'ল লিখিম 2 real and equal roots কেনেকুৱা roots চাবি দে কথা এটা এই ৰুটৰ পাৰ্টটো যদি নাইকিয়াই হৈ যায় 0 হৈ পেলাই
থাকি অকল মাইনাছ বি বাই টুৱে যাব ডেট মিনছ পিয়'ৰ ৰেচনেল নাম্বাৰ কি নাম্বাৰ এইটো ৰেচনেল নাম্বাৰ এতিয়া চা শুনিবি যদি ৰুটৰ ভিতৰৰ পাৰ্টটো জিৰ'ই হৈ যায় এক্স ইজুকেল কি থাকিবগৈ জানো চিম্পলি মাইনাছ বি বাই টুৱে থাকিবগৈ তো আনচাৰ হ'ব -(6/2 × 9 which will give us 6/18 1 + 3 বেসিক্যালি আমি পালোগে x = 1/3, 1/3 that's the answer ক'ত খেলি লাগিলে ৰ'ব এইটো কেনে পালো গম পালি নাই কাৰণ হৈ 20 - 4 পাৰ্টটো 0 হৈ গুচি গ'ল এই পাৰ্টটো 0 হৈ গ'ল মানে প্লাছ মাইনাছ লিখি কিবা লাভ আছে জানো মানে এই গোটেই পাৰ্টটোৱেই নাইকিয়া হৈ গ'ল থাকি গ'ল অকল -b বাই যিহেতু কোৱাড্ৰেটিক আনচাৰ কেইটা ওলাব লাগে পাইছোঁ -b বাই 2 আহে মানে দুটা আনচাৰ ওলাব একেটা ওলাব সেইকাৰণে এবাৰে উলিয়ালোঁ আনচাৰ লিখিলোঁ 1/3 1/3 কেতিয়া হয় কণ্ডিশ্যনটো কি হয় মানে ইকুৱেল ৰুটছ ওলোৱাৰ কণ্ডিশ্যনটো কি যেতিয়া ডিছক্ৰিমিনেণ্টৰ আনচাৰটো কি পাই যাওঁ কোনোবাই যদি উল্টাকৈ সুধিব পাৰে বোলে ডিছক্ৰিমিনেণ্টটো 0 ওলাইছে তাৰ মিনিংটো কি তাৰ মিনিংটো হৈছে যে দুটা ৰিয়েল আৰু সেই ৰুটছটোৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা হ'ব 2a গম পালি অ'কে जय जय शिव शंकर काटा लागे निकल के प्याला तेरे नाम का पिया हो गिर जाऊंगी मैं मर जाऊंगी जो तूने मुझे था न लिया वो सौरभ दिए হলে কবি দেই নেক্সট ওলাই যাম next question মই আহিছোঁ দেই কচোন কি আছে 3x² 5 নম্বৰ কুৱেশ্যন 3x² - 5x + 12 = 0 মই কথা ভাবিছোঁ দেই নহ'লে একো চাবি দেই ঘৰ যদি কেতিয়াবা থাক মেথছ প্ৰেক্টিছ কৰোঁ বুলি ভাব কেতিয়াবা কি কৰি গম পাওঁ এনেকুৱা কুৱেশ্যন এটা উলিয়াই ল'বি পটককৈ মাইণ্ডত খেলাবলৈ চাবি অ'কে এইটো কি হয় 3 12 = 36 হয় অ'কে 36 হয় পজিটিভ ওলাইছে মানে 5টো এনেকুৱা এটা নম্বৰ দেখাব লাগে যাতে হেৰি ছামটো 5 ওলায় মাল্টিপ্লিকেশ্যনটো 36 ওলায় পচিবল নহয় হয়নে দুটা এনেকুৱা নাম্বাৰ যা ছামটো 5 ওলাই যাব মাল্টিপ্লিকেশ্যন 36 ওলাব এনেকুৱা নাম্বাৰ পচিবল এই মিডল টাৰ্ম স্প্লিট কৰিবই মিডল টাৰ্ম স্প্লিট কৰিব এইটো কুৱেশ্যনত নোৱাৰি সেইকাৰণে এইটোৱে কৰিবলগীয়া হৈছে a মানে 3 b মানে -5 c মানে 12 b স্কোৱাৰ জেগাত মই -5ৰ হোল স্কোৱাৰ লিখিলোঁ 4 × 3 × 12 -5ৰ হোল স্কোৱাৰ মানে 25ৰ স্কোৱাৰ কি লিখিলোঁ চৰি 5 স্কোৱাৰ মানে 25 চৰি দেই -5ৰ স্কোৱাৰ মানে পজিটিভ -4 স্কোৱাৰ মানে পজিটিভ 5ৰ স্কোৱাৰ মানে 25 4 3 = 12 12 12 = 144 দেখিয়ে মই গম পাইছোঁ যে 14ৰ পৰা 5 গ'ল থাকিল 9 4 থাকিলে 3 থাকিলে 3 পৰা 2 থাকিলে 1 আৰু এইটো হ'ব 1 বেচিকেলি ডাঙৰটো অকল মাইনাছ চাইন আছে -119 লেছ দেন 0 ন আমি লিখিম ন' ৰিয়েল ৰুটছ আৰু সেইকাৰণে আমাৰ কৰিবও দৰকাৰ নাই ঠিক আছে হলে কবি দেই হল নেক্সট কুৱেশ্যন কৰা কি আছে চল ৰেকৰ্ড আছে না ওকে নেক্সট কুৱেশ্যনটো কৈ দে
x square plus x plus 1. Okay, x square plus x plus 1 is equal to 0. 6 number question হয় এটো x square আগত 1 আছে, x আগত 1 আছে, ইয়াতো 1 আছে। বেসিক্যালি আমি কি পাম 1 square minus 4 into 1 into 1 1 minus 4 হৈ যাব minus 3 হ'ব less than 0 হৈ যাব একেই no real roots. Hopefully ঠিকে লিখিছো yes ওলে কৈ দিবি দেই এটা কত রিজন হল হ্যাঁ না ওকে নেক্সট কোশ্চেনটো কৈ দিবি কি আছে হৈছে কোশ্চেনটো কৈ দে পটককে x square minus 2 root over 3x এবাৰ সাইডে ঠিকে লিখিছো নে ঠিকে আছে ওকে a1 b হৈছে minus 2 root 3 minus 9 this is minus 2 root 3 whole square 4 into 1 into minus 9 which will give us minus of square mane positive 2 square mane 4 root 3 square mane 3 ahili minus plus 4 9 36 12 plus 36 which will be as 2 plus 6 8 1 plus 3 4 48 greater than 0 keep 2 real and unique oblique distinct কেনেকুৱা সারি 48 to square number নেকি তো তাহলে irrational হ'ব নে rational হ'ব irrational হ'ব two real and unique বা distinct irrational roots এটো কিতাপত নেলেখায় মই লিখি দিছো এটো জানিছো যেতিয়া আমি কথাটো লগালগ ভ্যালুটো কৰিম আমি এতিয়া minus b জায়গাত আহিব আমাৰ minus 2 root 3 plus minus b square minus 4 জায়গাত আহিব আমাৰ 48 2a মানে 2 into 1 positive 2 root 3 plus minus okay যদি জানো ভালকে তেতিয়াহলে 16 ৰ টেবুলত 16 3 যা 48 হয় কি হয় 16 3 যা 48 16 টো স্কয়াৰ নাম্বাৰ বাহিৰলে কি বুলি আহিব 4 বুলি তো প্লাস মাইনাস 4 টো বাহিৰলে আহিলে ভিতৰ ৰুট 3 থাকি গল ইয়াত পালো আমি 2 কি পাম সাবিদে ঘটনাটো এতিয়া দুটা বেলেগ বেলেগ আনসার পাম 2 এটা কমন আনসার কমন এলে কি পাম ৰুট 3 এটা থাকিব প্লাস মাইনাস 2 ৰুট 3 এটা থাকিব আৰু তলৰ 2 টোৱে আৰু ওপৰ 2 টোৱে থাকি যাব আমাৰ ওচৰত ৰুট 3 প্লাস মাইনাস 2 ৰুট 3 ইয়াৰ পৰা মই x ৰ দুটা আনসার পাম কি পাম জানো x ৰ দুটা আনসার হ'ব এটা হ'ব x = root 3 plus 2 root 3 আৰু এটা হ'ব x = root 3 minus 2 root 3 এটো হ'ব 3 root 3 এটো হ'ব minus root 3 these two are the answers of x মানে roots of the given quadratic equation কত খেলিমেলি লাগিল হেতু চাখালি ইকোনত কিবা খেলিমেলি লাগিল নি বা এটো সলভ কৰোতে কিবা খেলিমেলি লাগিল নেকি বা ভ্যালু বহাওতে কিবা খেলিমেলি লাগিল নেকি চলিব হ'ব কেমিষ্ট্ৰি লৈছো 5 মিনিট ৰৈ দিও আৰু এই ঘণ্টা হেনি চাই লওঁ নন্দিনী আৰু মিছক লগা আৰম্ভ কৰিছে ঠিক আছে আহিলে এটা কোৱেশ্চন আছে কৰি লওঁ ঠিক আছে -4 আৰু -9 মাইনাছে মাল্টিপ্লাই হলে পজিটিভ হৈ যায় ন কম্পালি তো এই দুইটা সেন্স হ'ব লাগিব আৰু a - টো কিয় পজিটিভ হল কম্পালি ন
স্কোয়ার আছিলে।
কৈ দে 2x square minus 3 2x square minus 3 root 3x plus 3 okay যদি observe কৰো a to 2 আছে b to জায়গাত minus 3 root 3 আছে c to জায়গাত 3 আছে b square মানে minus 3 root 3 whole square 4 into 2 into 3 which will give us minus square হলে positive হৈ যাব 3 square মানে 9 আৰু root 3 square মানে 3 4 2 is 8, 8 3 is 24, 9 3 is 27, minus 24, which will give us 3. 3 to greater than 0. That means, Harry, 2 real and unique, QUE oblique distinct. Aru 3 to square number নহয় 2 unique oblique 2 real and unique oblique distinct irrational root roots ইয়াত কি হ'ব বহাইছো আমি গোটেই বস্তুটো এতিয়া মাইনাছ বি জেগাত মাইনাছ 3 ৰুট 3 আহি যাব প্লাছ মাইনাছ ইয়াত আহিব আমাৰ 3 এটা उसके बाद 2 into 2 আহি যাব তো মাইনাছ মাইনাছ পজিটিভ বেসিক্যালি পজিটিভ লিখো 3 ৰুট 3 প্লাছ মাইনাছ ৰুট 3 divided by 4 আহি গ'ল okay তো x is equal to এটা ওলাব মোৰ 3 root 3 plus root 3 divided by 4 এটা ওলাব 3 root 3 minus root 3 divided by 4 এটা মোৰ ওলাব 4 root 3 divided by 4 4 এ 4 এ কাটি যাব সিফ root 3 বাছি থাকিব এটা মোৰ ওলাব 2 root 3 divided by 4 2 এ 4 কাটিলো 2 টাইমস গ'ল মানে root 3 by 2 এটা হৈছে root 3 এটা হৈছে root 3 by 2 4.4 or answer 1 or 8 4.4 1 or 8 हाँ root 3 or root 3 by 2 ठीक है लाइट चला अच्छा नहीं खास কৃষ্ণ বন্ধ কৰি দিবি দেই এইটো ভাবচোন এই ফ'ৰটো ক'ত পালোঁ এইটো কোৱাচোন মোক 3x plus x কি হৈ গ'ল তেতিয়াহ'লে এইটো কি হয় তেতিয়াহ'লে 3টা x আৰু এটা x এড হৈ গ'ল 4x হৈ গ'ল এইটো তেনেকুৱা ইয়াক যেনেকৈ লাইক টাৰ্মছ বুলি কয় এইবোৰক লাইক চাইলৰ ল'ৰাকেইটা তহঁতৰ ইম্পৰ্টেণ্ট কথা হয় এইটো এইবোৰক যেনেকৈ লাইক টাৰ্মছ বুলি কয় এলজেব্ৰাত এইবোৰক লাইক ইৰেশ্যনেল নাম্বাৰ বুলি কয় কি বুলি কয় লাইক ইৰেশ্যনেল নাম্বাৰ ৰুট 3 চেম আছে নাই 3টা ৰুট 3 আৰু এটা 3 এড কৰি দিলোঁ মানে কেইটা টোটেল কেইটা 3 হৈ গ'ল সেইকাৰণে 4 ৰুট 3 আহি গ'ল তলততো 4 আছে 4 4 কাটি গ'ল ৰুট 3 থাকি গ'ল ঠিক আছে আচ্ছা তেনেকুৱা হ'ল 3টা ৰুট 3 এটা ৰুট 3 গুচি গ'ল থাকিলে 2টা ৰুট 3 গম পালি যেনেকৈ 3x আৰু x লাইক টাৰ্মছ কাৰণ x ওপৰত পাৱাৰ ছেমেই আছে সেইটো ছেম এড কৰি দিব পাৰি ছাবট্ৰেক্ট কৰি দিব পাৰি তেনেকৈ ইয়াত চা না পিছফালে ৰুট 3 আৰু ৰুট 3 এইবোৰক লাইক ইৰেশ্যনেল নাম্বাৰ্ছ বুলি কয় 3টা ৰুট 3 আৰু এটা ৰুট 3 যোগ কৰি পেলাই এড কৰি পেলাই 4 ৰুট 3 পাব পাৰি আৰু মাইনাছ কৰিও 2 ৰুট 3 পাব এতিয়া যদি খালি বাই চান্स ইয়াত ৰুট 3 ইয়াত যদি ৰুট 2 होलथेन उसका तुम कुछ नहीं कर सकते अनलाइक इरेशनल नंबर हो जाए ठीक है এটা এমসিকিউ বাছিব দিয়ে which are like irrational numbers মানে কি দিব সেকেন্ড কে দিব কম পাও হেৰি কি দিব এটা কোৱেশ্চন এনেকৈ দি আছে চাবি দেই √3 তো না কথাটা কোৱা না 2√3 মানে একচুয়ালি 2√3 নহয় 2√3 মানে একচুয়ালি কি বুলি লিখিব পাৰি গম পাও 2 টো ভিতৰলৈ গ'লে 4 হৈ যাব এটো 4 * 3 12 বুলি লিখিব পাৰি 3√3 টো 3 টো ভিতৰলৈ গ'লে 9 হৈ যাব 9√3 মানে 27 বুলি লিখিব পাৰি তোৰ অপচন থাকিব এতিয়া অপচন কি থাকিব তলত which is the बोले like মানে চাৰিটা অপচন দিব a b c d কে which is the like irrational number বা which is the like number অপচনটা দিব আমাক কি জানো অপচনটা দিব আমাক যে হেৰি √7 এটো ভিতৰলৈ যদি 4 টো সোমাই যায় 4 3 4 মানে 16 নহয় √48 টা দিব √2 এটা দিব
বোলে আকৌ ৰুট কিবা এটা দি দিব ৰুট কিবা দি দিব বেচিকেলি লাইকটো হৈছে আমাৰ ৰুট 48টো কেলৈ 48 মানে হৈছে 16 ইনটু 3 তাকো ৰুটৰ ভিতৰত 16 বাহিৰ ল'লে কি বুলি ওলাব ইয়াত ৰুট 3 2 ৰুট 3 3 ৰুট 3 দি থোৱা আছে তাৰ পাছৰটো বা এনেকৈ দিয়া আছে বোলে এইটো দিয়া নাই ৰুট 12 দিয়া আছে ৰুট 27 দিয়া আছে আকৌ ৰুট 3 দিয়া আছে ইয়াৰ পাছৰটো কি হ'ব সুধিছে আনচাৰটো হ'ব ৰুট অভাৰ 48 কেনেকৈ ওলাব এইটো ৰুট 3 হয় এইটো 2 ৰুট 3 হয় একচুৱেলি ৰুট 12 মানে কি 2 ৰুট 3 ৰুট 27 মানে 3 ৰুট 3 ৰুট 48 মানে গম পালি ভিতৰত এটা এটা স্কোয়াৰ নাম্বাৰ সোমাই আছে ইয়াত 4 সোমাই আছে ইয়াত 9 সোমাই আছে ইয়াত 16 সোমাই আছে কাৰ গম পাওঁ 4টো মানে ইয়াত 2 স্কোয়াৰ সোমাই আছে ইয়াত 3 স্কোয়াৰ সোমাই আছে ইয়াত 4 স্কোয়াৰ সোমাই আছে ইয়াৰ পাছৰটো কি হ'ব ইয়াৰ পাছৰটো হ'ব 5 স্কোয়াৰ ইনটু 3 মানে 25 ইনটু 3 মানে ৰুট 20 ঠিক আছে মনে হয়